আসলতে নাটক যদি ৰাইজে ভাল পায় আমি অভিনেতা অভিনেত্ৰীবোৰৰ তাতেই আমি সাকসেস বুলি ভাবোঁ কাৰণ নাটক এখন ভাল হ'বলৈ অকল অভিনেতা অভিনেত্ৰী বুলিয়ে নহয় গোটেই টিমটোৰ প্ৰয়োজন গোটেই টিমৱৰ্ক এটা থাকে আৰু এইবাৰ ৰাজলক্ষ্মীত সেইটো দেখা পোৱা গৈছে কাৰণ আমাৰ গোটেই ষ্টাফটো খুবেই বেছি ভাল এক্টিং হওক ডান্সৰ হওক মিউজিক হ'ল সেটিংছ লাইট গোটেইখিনিয়ে খুব ধুনীয়াকৈ সহায় সহযোগিতা আগবঢ়াইছে যিহেতু নতুন থিয়েটাৰ আৰু খুব ভাল ভাল মানুহখিনিয়ে আছে নতুন থিয়েটাৰ হ'লে গোটেই অভিজ্ঞ শিল্পীসকলে আছে চম্পক দা আছে নৱদা আছে নন্দিনী আছে চন্দন গোটেইখিনিয়ে এক্সপিৰিয়েঞ্চ গীতাঞ্জলি বা গোটেইখিনি এক্সপিৰিয়েঞ্চ শিল্পীয়ে আছে যিহেতু বহুত বেছি সকলোৱে চেষ্টা কৰিছে আৰু তাৰ কাৰণে চাগে ৰাইজে ভাল পাইছে নাটককেইখন আৰু খুবেই ভাল লাগে যেতিয়া ৰাইজে ভাল বুলি কয় সেইটো আমাৰ কাৰণে আশীৰ্বাদ তুমি মোক বাধা নিদিবা গদাপালিৰ বাবে জয়মতীয়ে পোৱা কষ্ট কৰিবলৈ তোমাক কষ্ট পোৱা স্বামীৰ স্মৃতিৰ বাবে স্বামীৰ সাক্ষীৰ বাবে তুমি কষ্ট পোৱাটো মই কেতিয়াও মনোজ তোমাৰ ড্ৰাইভাৰ মনোজ যিজন মনোজৰ পত্নী মনোজৰ প্ৰতি থকা ভাল পোৱা ঘৰখনৰ লগত সম্পৰ্ক